আজি ওদালগুৰি কলেজৰ ওচৰত এটা কম্পিউটাৰ ইনষ্টিটিউট IT Max নামৰ সেই কম্পিউটাৰ ইনষ্টিটিউট উন্মোচন কৰা হ'ল। বিশেষকৈ ইয়াত কেইবাটাও তেনেকুৱা কোৰ্চ শিকোৱা হ'ব, 3 মহীয়া 6 মহীয়া এবছৰীয়া এনেকৈ। ইয়াৰ মালিক হিচাপে স্বত্বাধিকাৰ হিচাপে শ্ৰী প্ৰশান্ত কুমাৰ দে আৰু লগতে মেনেজিং ডিৰেক্টৰ হিচাপে হাছানুৰ আলম, তেখেতসকলে দুজনে লগ লাগি এই অনুষ্ঠানটো আৰম্ভ কৰিছে। বৰ্তমান যিহেতু সকলোৰে কাৰণে কম্পিউটাৰ জনা দৰকাৰ আছে, যিকোনো ছাৰ্ভিচত কম্পিউটাৰৰ প্ৰয়োজন আছে, আৰু সেইকাৰণে এই কথাখিনি উপলব্ধি কৰি যিহেতু কলেজ ওচৰতে আছে, কলেজ ষ্টুডেণ্টবিলাকে ইয়াত এডমিশ্যন লৈ নিজৰ ক্লাছৰ লগতে ইয়াতে এটেণ্ড হোৱাত সুবিধা হ'ব, সেইকাৰণে ওচৰতেই অনুষ্ঠান তেওঁলোকে আৰম্ভ কৰিছে। মই ধন্যবাদ দিছোঁ তেখেতসকলক। বিশেষকৈ আমাৰ ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত যাতে মজবুত হয়, তেওঁলোকৰ চাকৰি পোৱাৰ ক্ষেত্ৰত যাতে সহজ হয়, আৰু চাকৰি নহ'লেও যিহেতু কম্পিউটাৰ আমাৰ ব্যৱসায় ইত্যাদিৰ কাৰণে দৰকাৰ আছে, খেতিয়কসকলৰ কাৰণে প্ৰয়োজন আছে, কম্পিউটাৰ নলেজ আমাৰ সকলোৰ কাৰণে প্ৰয়োজন হৈ আছে। সেইকাৰণে এই নলেজখিনি দিবৰ কাৰণে তেওঁলোকে যি প্ৰচেষ্টা চলাইছে, আৰু ইয়াৰ জৰিয়তে অন্তত আমাৰ ভৱিষ্যত নৱপ্ৰজন্মক অন্তত IT নলেজ দিয়াৰ যি প্ৰচেষ্টা চলাইছে সেইটো ভাল হৈছে। আচলতে বহুদিনৰ পৰা এটা চেষ্টা আছিলে যে ওদালগুৰিত এটা ভাল কম্পিউটাৰ ইনষ্টিটিউট আৰম্ভ কৰাৰ। আজি সেইটো পূৰণ হ'ব গৈ আছে। তো ইতিমধ্যে আমাৰ অপেনিং হৈ গ'ল, শুভ উদ্বোধন হৈ গ'ল। তো আমাৰ কোৰ্চ যিখিনি আছে বিভিন্ন ধৰণৰ, আচলতে আমাৰ এইটো কেৱল কম্পিউটাৰ ইনষ্টিটিউট নহয়, আমাৰ ভকেশ্যনেল ইনষ্টিটিউট। তো আমি সদ্যহতে ওদালগুৰিত কম্পিউটাৰৰ যিবোৰ কোৰ্চ আছে সেইবোৰে আৰম্ভ কৰিছোঁ। আগলৈ বিভিন্ন কোৰ্চ আছে, যেনেকৈ আমাৰ স্পকেন ইংলিছ আছে, তাৰপিছত বিউটিচিয়ান কোৰ্চ আছে, টেইলৰিং কোৰ্চ আছে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কোৰ্চবোৰ আছে। তো সেইবোৰ কোৰ্চ যেতিয়া আমাৰ ষ্টুডেণ্ট এভেইলেবল হ'ব, আমাৰ ষ্টুডেণ্ট ইনকুৱাৰী আহিব, তেতিয়া আমি সেইবিলাক ষ্টেপ বাই ষ্টেপ আমি আৰম্ভ কৰিম। সদ্যহতে আমি কম্পিউটাৰৰ যিবোৰ কোৰ্চ আছে, যেনেকৈ এবছৰীয়া কোৰ্চ আছে, PGDCA, ADCA, তাৰপিছত DCA আছে, 6 মহীয়া আছে, 3 মহীয়া আছে, ক্ৰেছ কোৰ্চ আছে, কিছুমান টেলি বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কোৰ্চবোৰ আছে। তো আমাৰ শিকোৱা পদ্ধতিটো অলপ বেলেগ। অসমত যিবোৰ ইনষ্টিটিউট চলি আছে চবতকৈ অলপ বেলেগ ধৰণে আমি টিচিংটো দিওঁ। আৰু ওদালগুৰিবাসীৰ ৰাইজক মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, তেওঁলোকে যাতে এবাৰ আমাৰ ইনষ্টিটিউটত আহি এবাৰ আমাৰ কোৰ্চখিনি ভালকৈ বুজে, জানে, আৰু এবাৰ আমাৰ ইয়াতে আহি কোৰ্চখিনি জনাৰ পিছত তেওঁলোকে আমাৰ ইয়াতে এডমিশ্যন লৈ মই আশা কৰোঁ তেওঁলোকে আহিলে আমি উন্নত ধৰণৰ আমাৰ যি শিক্ষা পদ্ধতি আছে, সেই শিক্ষা পদ্ধতিৰে আমি ভালভাৱে শিকাব পাৰিম। কলেজ ৰোডৰ ওচৰত যিখন IT Maxৰ কম্পিউটাৰ শিক্ষা অনুষ্ঠান মুকলি কৰা হ'ল, মাননীয় ওদালগুৰি ভৈৰৱকুণ্ড সমষ্টিৰ MLA, ওদালগুৰি সমষ্টিৰ MLA শ্ৰীযুত গোবিন্দ বসুমতাৰী ডাঙৰীয়াই মুকলি কৰিলে। এইখনে আমাৰ ওদালগুৰি ছাত্ৰ ছাত্ৰীসকলৰ এটা অভাৱ পূৰণ কৰিবলৈ বুলি মই আশা কৰিছোঁ। কাৰণ কম্পিউটাৰ শিক্ষাৰ যিটো প্ৰয়োজনীয়তা সকলোৱে জানে, আৰু এই কম্পিউটাৰ এটা উচিত ধৰণে শিক্ষা দিয়াটো বৰ আৱশ্যক। বিভিন্ন অনুষ্ঠানে বিভিন্ন ধৰণে শিক্ষা দিয়ে, কিন্তু তাৰ যাৱতীয় যিটো উপকাৰ সেই ল'ৰা ছোৱালী সম্পূৰ্ণকৈ পোৱাটো দৰকাৰ। কাৰণ কম্পিউটাৰ শিক্ষাৰ লগত তেওঁলোকৰ ভৱিষ্যতৰ চাকৰি, ভৱিষ্যতৰ সংস্থাপনৰ কথা জড়িত থাকে। গতিকে সেই সংস্থাপনৰ লগত উদ্দেশ্য কৰি যদি কম্পিউটাৰ শিক্ষা দিয়া হয়, তেতিয়াহ'লে তেওঁলোকে বিভিন্ন ধৰণৰ চাকৰিত এপ্লাই কৰিব পাৰিব। আৰু দ্বিতীয়তে, কম্পিউটাৰ যিহেতু আমাৰ দৈনন্দিন বিভিন্ন কাৰ্যকলাপত দৰকাৰ, আজি যিহেতু ITৰ পৰা গৈ এতিয়া ইণ্টাৰনেশ্যনেল AI ফালে গৈ আছোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ফালে,
গতিকে AI লৈকে যাবলগীয়া হ'লে আমি কম্পিউটাৰ শিক্ষাটোৱেই আটাইতকৈ জৰুৰী কথা আৰু তাৰ জৰিয়তে ল'ৰা ছোৱালীয়ে ভৱিষ্যতে নিজৰ কৰ্মসংস্থাপন অকল চৰকাৰীমুখী নহয় নিজাকে কিবা যদি এটা সংস্থাপনৰ অনুষ্ঠানৰ কাম কৰে তেনেকৈও ল'ৰা ছোৱালীয়ে নিজৰ দুবেলা দুমুঠি উপাৰ্জন কৰিব পাৰিব আৰু তাৰে নিজকে স্বাৱলম্বী হিচাপে থিয় কৰাব পাৰিব সেইটোৱে আশা কৰিছোঁ যেন IT Max-এ ওদালগুৰিত এটা সফলতা অৰ্জন কৰে আৰু স্বত্বাধিকাৰী দে ডাঙৰীয়াক মই মোৰ শুভেচ্ছা জনাইছোঁ ভৱিষ্যতলৈ IT Max এখন সুস্থ শিক্ষানুষ্ঠান হিচাপে আগবাঢ়ি যাওক এয়ে মই কামনা কৰিছোঁ।